টেটৰ শিক্ষক নিযুক্তিৰ এটা গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিবলৈ লৈছোঁ। খানাপাৰা নিযুক্তিপত্ৰ লাভ কৰা ৬২গৰাকী শিক্ষকৰ নিযুক্তি বাতিল। ৰাজ্যৰ প্ৰায় ২৪,০০০ ঠিকাভিত্তিক শিক্ষকে নতুন দৰমহাৰে নতুন নিযুক্তিপত্ৰ লাভ কৰিছিল আৰু তেওঁলোকে মাজৰ পৰা ৬২গৰাকী শিক্ষকৰ নিযুক্তিপত্ৰ বাতিল কৰা হৈছে। ছেপ্টেম্বৰৰ ২ তাৰিখে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত নিযুক্তি লাভ কৰা এই শিক্ষকসকলক শিক্ষা বিভাগৰ সচিবে নিযুক্তি আবেদনৰ পুনৰ পৰীক্ষণৰ SOP জাৰি কৰা হৈছিল। নিয়মীয়া শিক্ষক নিযুক্তি SOPত শিক্ষকসকলৰ নথিপত্ৰসমূহ অৰ্থাৎ আবেদনসমূহ তন্নতন্নকৈ দণ্ডাধীশৰ দ্বাৰা পৰীক্ষাৰ বাবে নিৰ্দেশ কৰা হৈছিল। ৫,৭০৪গৰাকী শিক্ষকৰ নথিপত্ৰ সন্দেহ উপজাত প্ৰশিক্ষণৰ বাবে লোৱা হৈছিল। শিক্ষকসকলৰ নথিপত্ৰসমূহ পৰীক্ষা সম্পন্ন হৈ যায় আৰু ইয়াৰে ৫,৬২০গৰাকী আবেদন নিষ্পত্তি কৰা হয়, য'ত ষষ্ঠ অনুসূচী অঞ্চলৰ ৭৬৪গৰাকী শিক্ষক অন্তৰ্ভুক্ত হৈ আছে। এতিয়া তাৰে ৬২গৰাকী শিক্ষকৰ ক্ষেত্ৰত নিযুক্তিপত্ৰ তেওঁলোকৰ বাতিল কৰিছে। এই গুৰুত্বপূৰ্ণ খবৰটো আপোনালোকৰ লগত জনালোঁ। ধন্যবাদ।